চাওক, এই মোৰ লোকসভা বুলিয়ে নহয়, সমগ্ৰ অসমত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ ABPL জনশক্তি আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ জয়ধ্বজা আকাশত উৰিব নিশ্চিত থাকক। সেইকাৰণেই হ'ব যে আমাৰ দলবিলাকে, আমাৰ যিবিলাক দল আমি মিত্ৰগোষ্ঠীৰ দল আছোঁ, বিশেষকৈ আমি ভাৰতীয় জনতা পাৰ্টী মই ক'ম, আমি জনসাধাৰণৰ লগত আছোঁ। মই সাংসদ হোৱাৰ পিছতো জনসাধাৰণৰ লগত আছোঁ, ৱাৰ্ড মেম্বাৰজনো জনসাধাৰণৰ লগত আছে, মুখ্যমন্ত্ৰীজনো জনসাধাৰণৰ লগত আছে, বিধায়ক আছে, সাংসদবিলাক সকলো আছে। গতিকে জনসাধাৰণৰ লগত বিচ্ছিন্ন হোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে। আৰু জনসাধাৰণৰ লগত যেতিয়া বিচ্ছিন্ন ৰাজনৈতিক নেতাসকল নহয়, তেতিয়াহ'লে গৌৰৱত গৌৰৱান্বিত হয়। আমি গৌৰৱত গৌৰৱান্বিত। আমাক কাৰ্যত এই পঞ্চায়ত, এই যিটো নিৰ্বাচন, এইটো একেবাৰে তৃণমূল পৰ্যায়ৰ মানুহ স্পৰ্শ কৰিব পৰা নিৰ্বাচন। এই স্পৰ্শ ইতিমধ্যে হৈছে। গতিকে বিৰোধী শূন্য অৱস্থাত আমি নিৰ্বাচন খেলিছোঁ। সেইকাৰণে মই আমাৰ দলৰ বহুত কৰ্মীক দেখিছোঁ নিৰুৎসাহ হৈ আছে। মই সুধিছোঁ কিয় নিৰুৎসাহ হৈ আছে, কৈছে যে কাৰ লগত যুদ্ধ কৰিম, যুদ্ধ কৰিবলৈ মানুহেই নাই। বহুতে নিৰ্বাচন সময়ত পোষ্টাৰ লগাই কিবা কৰি অলপ কৈও ভাল পায়, তেখেতসকলে কিন্তু নিৰাশো হৈছে। সেইকাৰণে যে তেওঁলোকে বহুত ঠাইত আনকণ্টেষ্ট ভাৰতীয় জনতা পাৰ্টি আছে। গতিকে বিৰোধী পঞ্চায়তত নচাত, ৰাভা হাছং স্বায়ত্ব শাসন পৰিষদত নচাত হৈছে, আৰু 26ত কোনো কাৰণে অহাৰ কোনো সম্ভাৱনাও নাই। আৰু কেন্দ্ৰতটো প্ৰশ্নই নুঠে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ আপুনি দেখিছে কেন্দ্ৰত যি চৰকাৰ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুচাৰুৰূপে চলাইছে। সমালোচনা কৰাটো থাকিব পাৰে, কিন্তু সমালোচনা কৰিবৰ কাৰণে যিবিলাক কথাত আমি কংগ্ৰেছক সমালোচনা কৰিছোঁ, এটাও কিন্তু তেওঁলোকে আমাক আঙুলি টোৱাব নোৱাৰে। সেইকাৰণে জনসাধাৰণে কংগ্ৰেছৰ লগ এৰিছে। কংগ্ৰেছৰ প্ৰসংগটো ওলাওঁতে কংগ্ৰেছৰ কথা সুধিছোঁ, এটা অভিশাপগ্ৰস্ত দল। কংগ্ৰেছৰ স্বাধীনতাৰ পৰা পিছৰ পৰা কংগ্ৰেছে যিবিলাক কাম কৰিছে, তেখেতসকলৰ নেতৃত্বই যিবিলাক কাম কৰিছে, ভাৰতবৰ্ষক কেতিয়াও বিশ্বৰ মানচিত্ৰলৈ লৈ যাব পৰাকৈ কাম কৰা নাই। ভাৰতবৰ্ষৰ ভূমি দিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পঞ্চায়ত পৰ্যায়লৈকে যিবিলাক দুৰ্নীতি কৰিলে তেখেতসকলে, ইয়াৰ মই ভাবোঁ যে শাপগ্ৰস্ত হৈছে। অসম আন্দোলনত যিসকল শ্বহীদ, তেখেতসকলে গুলীয়াই মাৰিলে, আজিলৈকেতো তেওঁলোকে কোনোদিন ক্ষমাও নুখুজিলে। অসমৰ নিচিনা ৰাজ্যখনক তেওঁলোকে, উত্তৰ পূৰ্বাঞ্চলকে তেওঁলোকে যেনেকৈ বিচ্ছিন্ন কৰি ৰাখিব খুজিলে, জম্মু কাশ্মীৰৰ যিদৰে তেওঁলোকে উগ্ৰপন্থীক প্ৰশ্ৰয় দিলে, বিভিন্ন ঠাইত তেওঁলোকে যিবিলাক কাম কৰিলে, এইবিলাক কামৰ দ্বাৰা কংগ্ৰেছ কেতিয়াও ভাললৈ যোৱা নাই। আৰু ইয়াৰ চবচে ডাঙৰ কথা আপুনি যদি চায়, ভাৰতবৰ্ষক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে প্ৰচেষ্টা নল'লে। প্ৰায় 82% বেছি মানুহ বিল' পভাৰ্টি লেভেল থাকিলে। আমাৰ 10 বছৰীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সৌগৌৰৱেৰে ঘোষণা কৰিছে যে 25 কোটি মানুহক আমি দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰলৈ আনিবৰ কাৰণে সক্ষম হৈছোঁ। দৰিদ্ৰতাটো চবচে আমাৰ অসুবিধা। আৰু সেই দৰিদ্ৰতাটোক লৈ ৰাজনীতি কৰা ৰাজনীতিক দলটোৱে কেনেকৈ অভিশপ্ত নহ'ব, মোক সেই কথাটো। তেনেকুৱা অন্তকণ্ড মই হোৱা হ'লে মই ব্ৰহ্মপুত্ৰত জাপ দিলোঁহেঁতেন। কংগ্ৰেছৰ আচলতে কংগ্ৰেছৰ প্ৰসংগ আমি কথা পাতিব নালাগে, কংগ্ৰেছৰ কথা পাতিব নালাগে সেইকাৰণে যে কংগ্ৰেছৰ যিসকল বহুত ভাল মানুহ আছিল, যিসকল কংগ্ৰেছক ভাল পাইছিলে, তেওঁলোকক কংগ্ৰেছৰ কথা আজিকালি নাপাতে। সেইকাৰণে নাপাতে, তেওঁলোকে লাজ পায় কথা কংগ্ৰেছৰ কথা পাতিবলৈ। এই অসমৰ নেতাবিলাকৰ যদি আপুনি কথা শুনে, এনেকৈ কথা কয় যেন তেওঁলোকে অসমখন সোণৰ কৰি দিছে। এতিয়া প্ৰতিশ্ৰুতি দিছে বোলে 3 লাখ নে কিমান লাখ টকাকৈ দিম বুলি কৈছে। এইটো অৰ্থনৈতিক ব্যৱস্থাটো নজনাকৈ তেওঁলোকে প্ৰতিশ্ৰুতি দি আছে, অৰ্থনৈতিক অৱস্থাটো নজনাকৈ কৈছে। অসমৰ আজি চাওক, দৰিদ্ৰতাটো থাকিবই। দৰিদ্ৰতাৰ কাৰক কোন? কংগ্ৰেছ। ইমান দিন কংগ্ৰেছে শাসন কৰি আছিলে। আজি সেই ৰাজ্যখনত আমি ওপৰলৈ উঠাবৰ কাৰণে কিমান পৰিশ্ৰম কৰিব লগা হৈছে, দিন ৰাতি কাম কৰিব লগা হৈছে। আপোনালোকে বহু বুজাই আছে যে হিতাধিকাৰী সৃষ্টি কৰিছে। এইটো হিতাধিকাৰী নহয়, মানুহক অৰ্থনৈতিকভাৱে এটা অৱস্থা পাবৰ কাৰণে কি কৰিব লাগিব, সেই কামখিনিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে কৰি আছে। গতিকে জনসাধাৰণক লৈ মানে উপকৃত কৰিব পৰাকৈ যিখিনি কাম আছে, সেইখিনি কাম আমি কৰিছোঁ। আৰু তাৰ কাৰণে মই ভাবোঁ জনসাধাৰণে আমাক ভাল পাইছে। এই কথা ভাবিলে ভুল হ'ব যে মানুহক আজিৰ তাৰিখত আপুনি ভুৱা দিব নোৱাৰে, আপুনি ভুৱা প্ৰতিশ্ৰুতি দিব নোৱাৰে। বাতৰি কাকত আছে, মানে প্ৰিণ্ট মিডিয়া আছে, ভিজুৱেল মিডিয়া আছে, তাৰ লগে লগে ছ'চিয়েল মিডিয়াও বৰ ষ্ট্ৰং হৈছে। আপুনি কোনো মানুহে আজিৰ তাৰিখত মিছা কথা ক'ব নোৱাৰে। মিছা কথা ক'লে তাৰ ফল বেলেগ হয়। আমি সেইকাৰণে মিছা কথা কোৱাৰ পৰা আমাৰ দলৰ নীতিতে নাই। আমি কোনো প্ৰতিশ্ৰুতি দিয়া নাই। আমি যিখিনি কাম কৰিছোঁ সেইখিনি কৈছোঁ, আৰু যিখিনি কাম কৰিম সেইখিনি কৈছোঁ। আৰু যিখিনি কাম কৰিম বুলি কৈছোঁ সেইখিনি কাম কৰি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত যদি চাই, লোন মাফ কৰাৰ পৰা আৰম্ভ কৰি 10,000 টকাৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিলে, ছেল্ফ হেল্প গ্ৰুপবিলাকক শক্তিশালী কৰিবৰ কাৰণে সকলোবিলাক কাম কৰিছে। আপুনি যদি আৱেগত নাযায়, যদি বায়াছ নহয়, তেতিয়াহ'লে নিৰপেক্ষভাৱে চালে এইখিনি আপোনালোকে দেখিবলৈ পাব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।